নগাঁৱৰ বেঙেনাআটিৰ গান্ধীনগৰত চাঞ্চল্যকৰ ঘটনা। এগৰাকী মাতৃয়ে জন্ম দিয়া যমজ সন্তানৰ এটা সন্তান 10,000 টকাৰ বিনিময়ত বিক্ৰী কৰাৰ বিপৰীতে আন এটি নৱজাতক পুতি থোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনা সংঘটিত কৰা মহিলাগৰাকীৰ নাম ফাতিমা বেগম বুলি জনা পৰা গৈছে। স্থানীয় ৰাইজৰ বিষয়টো জানিব পাৰি অৱগত কৰে আৰক্ষীক। ইতিমধ্যে নগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মহিলাগৰাকী বেঙেনাআটি গান্ধীনগৰৰ ইস্তাৰা বেগম নামৰ এগৰাকী মহিলাৰ ভাড়া ঘৰত ভাড়াতীয়া হিচাপে আছিল বুলিও জানিব পৰা গৈছে। বাচ্চাটো ক'ত দিছে আপুনি? কোন চৰত দিছে বাচ্চাটো? চৰত বাইদেউ মোৰ নাম নাজানো মানুহে। হা নাম আপুনি কেনেকে চিনি পালে যদি নাম নাজানে? বেলেগে দিছে মানে বেলেগে চিনাকি কৈছে দুটা। বাচ্চাটো কিয় দিলে? বাচ্চাটো কিয় দি দিছে? এটা তাই কৈছে দুটা ৰাখিব নোৱাৰে। মই কৈছো এটা মই ৰাখো, মোৰ ল'ৰা ছোৱালী নাইকিয়া মোৰ মানুহজনে আগতে খাইছিলো এতিয়া নাখাও। ৰোজা যোৱাৰ পৰা মই নাই খোৱা, আগতে খাইছো। বাচ্চাটো ক'ত পুতিলে? কালি ৰাতি যে ঢুকাইছে বাচ্চাটো ক'ত পেলাই দিলে? এই পিছপিনে পেলাই দিছে নে পুতি দিছে? পুতা নাই। বাচ্চাটো কাৰ থ্ৰুৱেদি দিছে? আপুনি কাৰ জৰিয়তে বাচ্চাটো চৰত দিছে? এই বেলেগে কি নাম? কাৰ জৰিয়তে দিছে? কাৰণ কি নাম? পাৰবিন। হা পাৰবিন। ক'ত ঘৰ পাৰবিনৰ? ইয়াতে মানে কোন ঠাই? বেঙেনাআটি। হা ক'ত ঘৰ? বেঙেনাআটি। মতা মাইকী দুটাই ড্ৰাগছ খাই বুলি শুনিছো, আনকি খায়ো। এতিয়া সিহঁতে ড্ৰাগছ খাই যদি সিহঁতে ড্ৰাগছৰ নিচাত যিকোনো কাম কৰিব পাৰিব। বাচ্চা হৈছে, বাচ্চা জন্ম দিয়াৰ পিছত বাচ্চা দুটা জন্ম হৈছে। এটা বাচ্চা বেছি পেলাইছে। কিমান টকা? 10,000 টকাত বেচিছে বুলি সিহঁতে নিজেই কৈছে। আৰু এটা বাচ্চা সিহঁতে গাঁৱত বেচিছে বুলি কৈছে, আৰু য'ত বেচিছে কাৰো নাম নকয়। আনতাজি এনেকুৱা কোনো মানুহ আছে নেকি যেন বাচ্চা আপোনাৰ হৈছে আৰু মানুহক সোধপোছ নকৰি পেলাই ডিটেইলছ নলৈ পেলাই মানুহক বাচ্চা মানে বিক্ৰী কৰি দিয়ে বুলি? তেনেকুৱাতো আমি দেখা নাই আজিলৈকে। আৰু সিহঁতে নিজে কিবা এটা লুকাই আছে, যিহেতু আমাৰ সন্দেহ হৈ আছে। আৰু এটা বাচ্চা ৰাতি মৰিছে, মৰাৰ পাছত নি পেলাই আপোনাৰ এইবিলাক ক'ৰবাত মানে সোমাই থৈ দিছে, পুতি থৈ দিছে পথাৰত। এতিয়া বাচ্চাটো যে আপোনালোকৰ মতে সন্দেহ কি হয়? এই বস্তুটো কিহৰ কাৰণে হৈছে বুলি ভাবে? এইটো নিচাৰ কাৰণে হৈছে বুলি ভাবিছো। ড্ৰাগছৰ কাৰণে হৈছে। আৰু বাচ্চা বিক্ৰী কৰিছে নে দুটা বাচ্চাক মাৰ্ডাৰ কৰাৰ আপোনালোকৰ সন্দেহ আছে? এতিয়া এটা বাচ্চা বিক্ৰী কৰি পেলাইছে বুলি কৈছে, তো আমি এতিয়ালৈকে দেখা নাই কি, আনকি আমাক কোৱাও নাই কি ক'ত বেচিছে। এতিয়াতো আমাৰ সন্দেহ এটাই হ'ব যে সেইটো বাচ্চা চাগে মাৰি পেলাইছে, ক'ৰবাত কিবা এটা কৰি পেলাইছে। কৰিছো। এতিয়া সিহঁতে নিজৰ মুখেৰে কোৱা নাইকি বাচ্চাটো ক'ত দিছে, কাক দিছে। যদি কাৰোবাক দিছে তেন্তে সিহঁতে ক'লেহেঁতেন যে কাৰোবাক দিছো বুলি। এতিয়া কোৱা নাইকি আমাৰ নিশ্চয় সন্দেহ হৈ আছে যে এইটো বাচ্চা মাৰি পেলাইছে। এইটো পূব বেঙেনাআটি গান্ধীনগৰ বুলি কয়। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।